আপোনালোকে দেখিলেনে একজন গৰীব মানুহৰ ওপৰত কেনেকুৱা অত্যাচাৰ কৰিছে এই পুলিচ বিষয়াজনে এজন ডেলিভাৰী বয় এজনৰ ওপৰত কেনেকুৱা অত্যাচাৰ কৰিছে এই পুলিচ বিষয়াসকলে ডেলিভাৰী বয় হওক ঠেলাৱালা ৰিক্সাৱালা সেইবিলাক মানুহৰ ওপৰতে অত্যাচাৰ কৰিব পাৰে কিন্তু ভাল এছপি ডিএছপি মন্ত্ৰী এমএলএ ল'ৰাৰ ওপৰত বা মানুহৰ ওপৰত এনেকুৱাকৈ অত্যাচাৰ কৰিব নোৱাৰে ভুল কৰিলেও এনেকুৱা অত্যাচাৰ কৰিব নোৱাৰে এইটো মই বাস্তৱত চলি থকা কথা কৈছোঁ মই ভয় কৰা নাই আৰু যিজন ল'ৰাক মানে যেনেকুৱাকৈ মাৰিছে এই মানে পুলিচ বিষয়াজনে মানে পাৰিলে তাৰমানে খতমে কৰিব খুজিছিলে তাৰমানে এনেকুৱাকৈ টাইপত মাৰিছে এই পুলিচ বিষয়াজনে সেনেকুৱা অত্যাচাৰ কৰিবলৈ নাপায় আৰু পাপৰ ফল একদিন ভুগিব লাগিব আৰু যেতিয়া তাৰমানে এই ভিডিঅ'টো কেবাকৈ কোনোবা এজনী বাইদেৱে মানে দিছিলে আৰু দিয়াৰ পিছত ভাইৰেল হৈ গ'ল আৰু ভাইৰেল হৈ যোৱাৰ পিছত এই পুলিচজনক নিলম্বন কৰিলে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ কিন্তু নিলম্বন নহয় এই পুলিচ বিষয়াজনক ডাইৰেক্ট এৰেষ্ট কৰিব লাগিছিল আৰু চাকৰিৰ পৰা বিদায় দিব লাগিছিল অকল এইজন পুলিচে নহয় আমাৰ অসমত এনেকুৱা অত্যাচাৰী পুলিচ আছে এই পুলিচসকলক ডাইৰেক্ট চাকৰিৰ পৰা বিদায় দিব লাগে কাৰণ এইবিলাক পুলিচ বিষয়াৰ ওপৰত আমাৰ ৰাইজৰ কোনো ধৰণৰ আস্থা নাই ভৰসা নাই কাৰণ এই পুলিচ বিষয়াসকলে যদি গৰীব মানুহক অত্যাচাৰ কৰে তেতিয়াহ'লে আমি গৰীব শ্ৰেণীৰ মানুহবিলাকক আৰু যিবিলাক গৰীব ঠেলাৱালা ৰিক্সাৱালা আছে ডেলিভাৰী বয় আছে ফেৰীৱালা আছে সেইসকলে কি নিৰাপত্তাত বিজনেছ কৰিব কি নিৰাপত্তাত মানে আশা কৰি পেলাই বিজনেছত ওলাই যাব এই পুলিচ বিষয়াসকলক ভৰসা কৰি কেনে আপোনালোকে চিন্তা কৰক ৰাস্তাৰে যদি ফেৰী কোবাব যাই থাকে নাইবা ঠেলা চলা বা ৰিক্সা চলাই যাই থাকে তেতিয়াহ'লে দিন দুপৰতে ডকাইত কৰিব এই পুলিচসকলক কি বিশ্বাস কৰিব আপোনালোকে কাৰণ এই পুলিচ বিষয়াসকলেতো ৰিক্সাৱালা ঠেলাৱালাবিলাককতো কোনো ধৰণৰ চকু ফিৰিয়ে নাচায় পাৰিলে পইচা জৰিমনাহে ল'ব হয়নে নহয় এইটো আমাৰ অসমত চলি আছে গতিকে আপোনালোকে চিন্তা কৰক আপোনালোকে চাওক এই ল'ৰাজনৰ বিষয়ৰ ওপৰত মই কৈছোঁ এই ল'ৰাজনৰ মায়েকৰ ভাষ্যটো আপোনালোকে শুনি লওক তাৰে পিছত মই আকৌ কৈ আছোঁ মইতো নাজানো ন জ্ঞানদীপে যে এক্সট্ৰাকৈ এনেকৈ প্ৰাইভেট কিবা জমেটো কিবা কাম কৰিছে মই জানো কেমেৰা এটা আছে তাৰ সি এডিটিঙৰ কাম কৰে মোৰ দুটা ল'ৰা ছোৱালী পইচা দিব লাগে সি ভাবিছে চাগে মাক ইমান প্ৰেছাৰ নিদিওঁ সেইটো কাৰণে সি চাগে সম্ভৱ এই কামটো সি পাৰ্ট টাইম হিচাপে লৈ কৰিছে চাগে মই পুলিচতে কৰোঁ কিন্তু মোৰ ল'ৰাটোক পঢ়ি নিশ্চয় শুনিলে আপোনালোকে এই ল'ৰাজনৰ মায়েকৰ ভাষ্যটো আৰু এই ল'ৰাজনৰ মায়েকো হৈছে এজন আৰক্ষী বিষয়ত চাকৰি কৰা আৰু আৰক্ষীত চাকৰি কৰা পুলিচত চাকৰি কৰা এজনী বাইদেউ আৰু এই বাইদেউজনীৰ একমাত্ৰ একজনে হৈছে ল'ৰা আৰু এজনী হৈছে ছোৱালী আৰু দুয়োজনকে এই বাইদেউজনী চাকৰি কৰি কিনে পঢ়াই আছে আৰু চাকৰি কৰাৰ বয়স বেছি হোৱা নাই চাকৰি পাব আৰু অলপ আগতে 2-3-4 বছৰ আগতে চাকৰি পাইছিল দৰমহা বেছি নাপায় তাৰে মাজত দুজন ল'ৰা ছোৱালীক যদি পঢ়াব লগা হয় তেতিয়াহ'লে বহুত টকা খৰচা লাগে গতিকে যিখিনি পাৰে এই বাইদেউজনী দি আছে আৰু দি থকাৰ পিছত তেওঁ যিহেতুকে ল'ৰা মানুহ অলপ খৰচাটো অলপ বেছি হয় সচৰাচৰ এইটো স্বাভাৱিক আৰু খৰচাটো বেছি হোৱাৰ কাৰণে তেওঁ মায়েকক মানে পইচা নুখুজি তেওঁ নিজে তাৰমানে ৰাতিপুৱা 5টা বজাত কি কৰে পেপাৰ বিলাব যায় তাৰপিছত তেওঁ মানে অভাৰ ডিউটি কৰি ডেলিভাৰী কৰি কিছু টকা উপাৰ্জন কৰি তেওঁ মানে তেওঁৰ পকেট মানিটো চলাই আছে কিন্তু মায়াকক কোনো ধৰণৰ তেওঁ ডিষ্টাৰ্ব দিয়া নাই এনেকুৱা ইমান ধুনীয়া ইমান ভাল ল'ৰা একজন জ্ঞানদীপ হাজৰিকা আৰু সেই ল'ৰাজনক তাৰমানে এই পুলিচ বিষয়াজনে মাৰি পেলাব খুজিছিল আপোনালোকে চিন্তা কৰক এই পুলিচৰ ওপৰত কি আস্থা আমাৰ অসমৰ ৰাইজৰ কি ভৰসা আছে আমাৰ অসমৰ ৰাইজৰ আৰু কি ভৰসাত কি আস্থাত মানে ল'ৰা ছোৱালীক তাৰমানে বাহিৰত পঢ়াব খেদিব বা পঢ়াবৰ কাৰণে থৈ আহিব হোষ্টেল বা কিবা হ'ল কি নিৰাপত্তাত কি মানে ভৰসাত আপোনালোকে চিন্তা কৰক এই মায়কজনে আজি কৈ আছে কি তেওঁৰ দেউতা নাই দেউতাও মানে বেটেলিয়নত চাকৰি কৰিছিল ডিফেন্স বিভাগতে চাকৰি কৰিছিল
তেওঁ এজন ইনস্পেক্টৰ আছিল বোলে তেওঁৰ মানে দেউতাকজনে, আৰু তেওঁৰ দেউতাকজনে ঢুকাইছে। একমাত্ৰ এই মায়েকজনে তাৰমানে মায়েকজনৰ ভৰসাত তাৰমানে এই দুজন বায়েক আৰু ভনীয়েক আৰু ভায়েকে তাৰমানে পঢ়ি আছে। কিন্তু সেইকাৰণে তেওঁ বেচেৰাই মায়েকক কষ্ট নিদি তেওঁ নিজে কষ্ট কৰি টকা উপাৰ্জন কৰি তেওঁ পকেট মানিটো চলাই আছে। নিশ্চয় আপোনালোকে গমেই পালে কেনেকুৱা এটা মানে পৰিৱেশ। আৰু এটা কথা চিন্তা কৰক, আৰু আৰু কিছুমানতো বহুত ডেলিভাৰী বয় আছে সেনেকুৱা মানে কিবা কৰি তাৰমানে ডেলিভাৰী কৰি কেনে চলি আছে, আৰু মানে ঘৰখন অলপ টকা ইনকাম কৰি ঘৰখন চলাই আছে। তো যি কি নহওক আপোনালোকে বুজি পালে। মোৰ মতেদি এই পুলিচ বিষয়াজনক ডাইৰেক্ট এৰেষ্ট কৰিব লাগে আৰু চাকৰিৰ পৰা বিদায় দিব লাগে। জয় হিন্দ, জয় আই অসম।